ओम नमः शिवाय नमस्कार बन्धुসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখৰ বাৰ হ'ব শনিবাৰ আৰু অসমীয়া ফাগুন মাহৰ 11 তাৰিখ। আজি মাঘী পূৰ্ণিমা। আজি তিথি হ'ব পূৰ্ণিমা তিথি। আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ। আজি যুগ হ'ব অতি গন্ধ যুগ। কৰণ হ'ব ববকৰণ। আজি জন্ম ৰাশি হ'ব সিংহ ৰাশি। সূৰ্যোদয় হ'ব 5:55 সূৰ্যাস্ত সময় হ'ব 5:16। আজি মেঘ ৰাশিৰ পৰা মীন ৰাশি জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব, কি পৰিৱৰ্তন দেখিব পাব, দিনটোত আপোনালোকৰ কি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, প্ৰেম, চাকৰি, কেৰিয়াৰ, স্বাস্থ্য, ছাত্ৰ ছাত্ৰী সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। আজি আমাৰ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে অফিচৰ কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ দেখি আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ লগত বহুত বেছি সুখী হ'ব। আপোনাৰ সহকৰ্মীসকলেও আপোনাক বিশেষকৈ সম্পূৰ্ণৰূপে সমৰ্থন কৰিব। আপুনি আপোনালোকৰ সহকৰ্মীসকলৰ পৰা প্ৰেৰণা উৎস হৈ পৰিব বুলি কৈছে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি ব্যৱসায়ীসকলৰ বাবে এটা ভাল দিন হ'ব, কিন্তু যদি আপুনি আপোনালোকৰ একাউণ্ট বন্ধুসকল আপডেট নকৰে তেন্তে আপোনালোকৰ একাউণ্টটো বিশেষকৈ দৈনিক আপডেট যদি নকৰে তেতিয়া আপুনি আপোনালোকৰ ব্যৱসায়ত লাভ লোকচান আপোনালোকে গম নাপাব। গতিকে সকলো আপোনালোকে চাব লাগে আজি লাভ কেনেকুৱা হ'ল, লোকচান হৈছেনে, লাভ হৈছেনে, কোনখিনি ক্ষেত্ৰত প্ৰফিট, আপোনালোকৰ লষ্ট, সকলো দিশ চাব লাগে বুলি সেয়া একাউণ্টবোৰ আপোনালোকে আপডেট কৰিব লাগে। প্ৰত্যেকটো হিচাপ নিকাচ আপোনালোকে পৰিপাটিকৈ কৰিবলৈ চেষ্টা কৰিব। আজি আপুনি আপোনালোকৰ বিশেষকৈ আপোনালোকে নিজৰ কাম কাজখিনি সুন্দৰভাৱে বিশেষকৈ পৰিচালনা কৰিব লাগে আৰু পৰীক্ষা কৰিব লাগে। নিজকে আপোনালোকৰ নিজৰ টেলেণ্টবোৰ কেনেকৈ আগুৱাই নিব, নিজৰ প্ৰতিভাবোৰ কেনেকৈ আপোনালোকে মানুহৰ মাজত নিব, সকলোখিনি আপোনালোকে দিশ চাব লাগে বুলি কৈছে। বুদ্ধিমত্তাৰ পৰিচয় দিব পাৰিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ ভাষণত অৰ্থাৎ কথা বতৰাত মধুৰতা, কোমলতা, নম্ৰতা আনিব লাগে। তেতিয়াহে তেওঁলোকৰ ভাল কাম হ'ব আৰু কামখিনি সফল হ'ব। আপোনালোকৰ ভাল আচৰণ আৰু বাক্য সলনি কৰক বুলি কৈছে। আপোনালোকৰ কথাৰ পৰা কঠোৰতা বিশেষকৈ আঁতৰাই দিয়ক বুলি কৈছে। পৰিয়ালৰ সদস্যৰ আস্থা আপোনালোকে লাভ কৰিব। বিশেষকৈ আজি মাতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ উচ্চ ৰক্তচাপৰ ৰোগী হয় তেন্তে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱাটো উচিত। প্ৰেমত শুভ। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। বৃষ ৰাশি। আজি বৃষ ৰাশি লোকসকলৰ বাবে এটা ভাল দিন হ'ব। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যি কাম কৰি আছিল বা যিখিনি আপোনালোকৰ কাম বাকী আছিল সেইটো আপোনালোকক অসম্পূৰ্ণ কৰি নাৰাখিব আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে ফ'কাছ দিব লাগিব। যিমান পাৰি আপোনালোকে সোনকালে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকৰ সকলো কাম সোনকালে সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি ব্যৱসায়ীসকলে বিশেষকৈ বিদ্যুতৰ সমস্যাৰ পৰা সকাহ পাব পাৰে। ইয়াৰ পিছত আপুনি আপোনালোকৰ সকাহৰ বিশেষকৈ উশাহ ল'ব পাৰিব। সমস্যাখিনি সমাধান হ'ব বুলি কৈছে। ব্যৱসায় ক্ষেত্ৰত চলি থকা যিখিনি ভিতৰুৱা যিখিনি সৰু সুৰা প্ৰব্লেম আছিল সেইখিনি সমাধান হ'ব। ব্যৱসায়টো আগবাঢ়ি যাব পাৰিব আৰু আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে আজি বিশেষকৈ আপোনালোকৰ বাবে জ্ঞান আহৰণৰ দিন হ'ব। আপুনি শিকি অহা জ্ঞানেৰে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব আপোনালোকক। যদি জীৱনত ভালদৰে আপোনালোকে কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বিচাৰে তেনেহ'লে কামৰ প্ৰতি আপোনালোকে সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপুনি কেৱল পৰিয়ালৰ বাবে উপাৰ্জন কৰক বুলি কৈছে। গতিকে কামৰ লগতে পৰিয়ালকো আপোনালোকে অগ্ৰাধিকাৰ দিবলৈ লাগিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ যিকোনো ৰোগৰ বাবে নিয়মীয়াকৈ ঔষধ খায় তেন্তে আপুনি সেইটো গ্ৰহণ কৰাত পলম নকৰিব, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে ধ্যান ৰাখিব আৰু সময়মতে আপোনালোকে ঔষধ খাই থাকিব লাগে। আজিৰ দিনটো প্ৰেমত খবৰ দেখা পোৱা গৈছে। সমস্যাখিনি সমাধান হ'ব। আজিৰ দিনটো যিকোনো সিদ্ধান্ত লওঁতে পিতৃ মাতৃ হওক ঘৰৰ জ্যেষ্ঠ সদস্যৰ পৰা সুপৰামৰ্শ লৈ আপোনালোকে সিদ্ধান্তবোৰ লওক বুলি কৈছে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি চেনেলটোত আগবাঢ়ি যোৱাত সহায় কৰিব। মিথুন ৰাশি। মিথুন ৰাশি লোকসকলৰ বাবে আজিৰ দিনটো অলপ প্ৰত্যাহ্বানজনক হ'ব। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ কাৰ্যালয়ত কিছুমান আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগে বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ভাবি চিন্তি ল'ব আৰু আজিৰ দিনটোত ইয়াক সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যিখিনি আধৰুৱা কাম আছে কৰ্মৰ ক্ষেত্ৰত বা যিখিনি প্ৰব্লেম ফেচ কৰে সেইখিনি আপোনালোকে সমাধান কৰিব পাৰিব আৰু সম্পূৰ্ণ
পূৰ্ণ আপোনালোকৰ কনফিডেন্স আত্মবিশ্বাস ভৰপূৰ হৈ থাকিব আজি ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আৰ্থিক সমস্যাৰ সৈতে জড়িত কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যিকোনো বিত্তীয় কোম্পানীৰ পৰা আৰ্থিক সহায় ল'ব পাৰে বা ঋণ ল'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে আপোনালোকে মন্দিৰলৈ গৈ আপোনালোকে মহাদেৱৰ আশীৰ্বাদ লওক বুলি কৈছে তেওঁৰ আশীৰ্বাদত আপোনালোকৰ সকলো বিপদ নোহোৱা হৈ যাব বুলি কৈছে আপুনি আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হ'ব বুলি বিশ্বাস কৰা হৈছে গতিকে আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰে যদি আপোনালোকৰ ঘৰ সজ্জাৰ প্ৰতি ঘৰ মেৰামতিৰ প্ৰতি আপোনালোকৰ গুৰুত্ব যদি আপোনালোকৰ কিছু আপোনালোকৰ আঁতৰিছিল সেইখিনি আপোনালোকে গুৰুত্ব দিব লাগে বুলি কৈছে আপুনি আপোনালোকৰ মাৰ্কেট কৰা বজাৰ সমাৰ কৰা ঘৰৰ সামগ্ৰী কিনাৰ বাবে আপোনালোকে বিশেষকৈ বা ঘৰ চেঞ্জিং বা কিছু ৰং বা আপোনালোকৰ মেৰামতি কৰাৰ বাবে আপোনালোকৰ বিশেষকৈ মন যাব আপোনালোকৰ ঘৰখনৰ প্ৰতি আপোনালোকৰ কিবা এটা কৰাৰ প্ৰতি আপোনালোকৰ দায়িত্ব যেন আপোনালোকৰ অনুভৱ কৰিব আজিৰ দিনটোত স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি বিশেষকৈ পেটৰ লগত জড়িত কিছু সমস্যাৰ বহুদিনৰ পৰা সন্মুখীন হৈছে সেইখিনি আওকাণ কৰিব নালাগে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগে সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰিব প্ৰেমত শুভ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলে আজি আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভাল এটা পদবী পাব পাৰে লগতে কৈছে যে আপুনি হয়তো ঠাই সলনি কৰিব পাৰে য'ত আপুনি অধিক দৰমহা দি পাব পাৰে বুলি কৈছে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে ব্যৱসায়ত তেওঁলোকৰ আশা কৰাৰ ধৰণৰ বিশেষকৈ ফল যদি পোৱা নাই তেওঁলোকে নিজৰ ঠাই সলনি কৰিবলৈ চেষ্টা কৰিব পাৰে বা আপোনালোকৰ ব্যৱসায়টো ভাল কাম আপোনালোকে কৰিব লাগিব আৰু সেইখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ ভৱিষ্যতৰ কথা মনত ৰাখি নিজৰ বাবে কিছু সিদ্ধান্ত ল'ব লাগিব আপুনি আপোনালোকৰ কেৰিয়াৰৰ বাবে কিছু পৰিকল্পনা কৰিব তেতিয়াহে আপুনি ভৱিষ্যতে সফল হ'ব যদি আপোনালোকৰ পাৰিবাৰিক সম্পৰ্কৰ কথা ক'বলৈ যাওঁ তেন্তে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকৰ সম্পৰ্ক অতি শক্তিশালী হ'ব ষ্ট্ৰং হ'ব বুলি কৈছে পৰিয়ালৰ সদস্যৰ লগতে যিকোনো পূজাত আপোনালোকে ভাগ ল'ব পাৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি দিনটো আপোনালোকৰ বাবে দিনটো স্বাভাৱিক হৈ থাকিব আজি কিছু চকুৰ বিষ বা বিৰক্তিৰ বাবে আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে মূৰৰ বিষৰ সমস্যা আপোনালোকক বাৰুকৈ আমনি কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব প্ৰেমত শুভ দেখা পোৱা গৈছে যিকোনো সিদ্ধান্ত আপোনালোকে লওঁতে খৰখেদাকৈ নল'ব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব সিংহ ৰাশি লোকসকলৰ বাবে আজিৰ দিন এটা ভাল দিন বুলি কৈছে কৰ্মৰত মানুহৰ কথা ক'বলৈ যাওঁতে আজি নতুন যোগাযোগ কৰিবলৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পুৰণি যোগাযোগ সক্ৰিয় কৰি ৰাখিব লাগিব এক্টিভ হৈ থাকিব লাগিব আৰু ইজনে সিজনৰ জৰিয়তে আপোনালোকৰ নতুন লিংক পাব আগবাঢ়ি যাব পাৰিব ব্যৱসায় কৰা লোকসকলে হয়তো বিশেষকৈ খাদ্য উদ্যোগৰ সৈতে জড়িত লোকসকলে বিশেষকৈ বাহিৰ খাদ্য আপোনালোকে ব্যৱহাৰ নকৰিব বুলি কৈছে নহ'লে আপুনি ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকৰ বন্ধু বান্ধৱীৰ মাজত কিবা এটা সন্দৰ্ভত উত্তেজনা থাকে বা যদি আপোনালোকৰ কোনো ঘনিষ্ঠ বন্ধু আপোনালোকৰ ওপৰত খং কৰে কিবা বেয়াটো দেখিলে তেন্তে তেওঁলোকৰ বিশেষকৈ সোনকালে আপোনালোকক পঠিয়াই নিবলৈ চেষ্টা কৰা উচিত যদি বিশেষকৈ আপোনালোকৰ সমস্যা চলি আছে প্ৰব্লেম চলিছে সেইখিনি বন্ধুৰ সৈতে শ্বেয়াৰ কৰক নিশ্চয়কৈ এটা সলিউশ্যন বা আপোনালোকে কিছু মানসিকভাৱে শান্তি অনুভৱ কৰিব পাৰে বুলি কৈছে খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব বুলি কৈছে আজি মহিলাসকলৰ বাবে এটা ভাল দিন হ'ব কিবা এটা শিকিব বিচৰা মহিলাসকলৰ বাবে দিনটো অতি উত্তম হ'ব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি নিজৰ হেল্থৰ প্ৰতি সতৰ্ক হ'ব লাগে সৰু সৰু ৰোগকো আপোনালোকৰ তৎক্ষণাত ব্যৱস্থা ল'ব লাগে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যাতে আপোনালোকৰ ৰোগ সোনকালে আৰোগ্য হয় নিজকে ষ্ট্ৰং কৰিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে আৱেগেৰে নল'ব সংৰাগত নল'ব গতিকে ধ্যান ৰাখক খৰচ পাতি আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে আয়তকৈ আপোনালোকৰ খৰচ পাতি বৃদ্ধি পোৱা দেখা পোৱা গৈছে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব প্ৰেমিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে অত্যন্ত শুভ দিন ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় মনোনিৱেশ কৰিব আপোনালোকৰ বাবে দিনটোৰ শুভ ৰং হ'ব অৰ্থাৎ সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই গুৰুত্বপূৰ্ণ চেনেলটোৰ জৰিয়তে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় কনফিডেন্স ৰাখিব আত্মবিশ্বাস ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি এবাৰ এছো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি সেই ৰাশিটো হৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটো অত্যন্ত সুন্দৰ দিন হ'ব বুলি কৈছে শ্ৰমিক বা কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ সংবাদ মাধ্যমৰ লগত জড়িত বা জগতৰ লগত জড়িত লোকে আজি দিনটো এটা ভাল সুযোগ পাব পাৰে বুলি কৈছে ভাল এটা অপৰচুনিটি পাব পাৰে
মাত্ৰ আপোনালোকে বুজিব যে আপোনালোকৰ প্ৰগতিৰ সময় আহি পৰিছে আগবাঢ়ি যাবৰ বাবে কৰ্মৰত ব্যক্তিসকলে সংগ্ৰামবোৰ পৰিহাৰ কৰিব ব্যৱসায় কৰা যিসকল জাতৰ জাতিকা আছে ব্যৱসায়ীসকলে আজিৰ দিনটো নিজৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব অন্যথা আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে ব্যৱসায়ীসকলে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা উচিত খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে যদি আপোনালোকে শ্বেয়াৰ মাৰ্কেট বা জল্পনা কল্পনাৰ বজাৰত টকা বিনিয়োগ কৰিব টকা পইচা আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেন্তে আজিৰ দিনটো আপোনালোকে লাভ পাব পাৰে কিন্তু ধৈৰ্য ধৰি চাই চিতি আপোনালোকে ল'ব বুলি কৈছে কাৰণ ষ্টকবোৰ আপোনালোকে বা আপোনালোকৰ যি ধৰণৰ শ্বেয়াৰ কিনিব সেইখিনি ক্ষেত্ৰত আপোনালোকে প্ৰত্যেকটো ক্ষেত্ৰত আপোনালোকে সাৱধানতাৰ অৱলম্বন কৰিব লাগে আপোনালোকৰ শ্বেয়াৰ বেছি দামত বিক্ৰী হ'ব পাৰে গতিকে সকলো দিশ আপোনালোকে চাব লাগে কেনে পৰ্যায়ৰে আগবাঢ়িব যুৱক যুৱতীসকলে এটা সুন্দৰ গতি আপোনালোকে লাভ কৰিব বুলি কৈছে কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব বুলি কৈছে কিন্তু ভ্ৰমণলৈ যাওঁতে বিশেষকৈ আজিৰ দিনটোত সকলোৱে বিশেষকৈ জাতৰ জাতিকাসকলে আপোনালোকে নিয়ম উলংঘন কৰা উচিত নহয় বুলি কৈছে কিবা কাৰণত পূৰ্বপুৰুষৰ সম্পত্তিক লৈ বিবাদ চলি যদি থাকে তেন্তে আজিৰ দিনটো কিছু ভাল খবৰ পাব পাৰে যিয়ে আপোনালোকক বহুত বেছি সুখী কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কিবা এটা এলাৰ্জিৰ সমস্যা হ'ব পাৰে সেইবাবে আপুনি সাৱধান হোৱাটো উচিত আপোনালোকৰ খাদ্যাভ্যাসৰ বিষয়ে আপোনালোকে যত্ন লওক বুলি কৈছে ঔষধ পাতিৰ প্ৰতি সাৱধান হ'ব লাগে আপোনাৰ বাবে বহুত বেছি ভাল হ'ব আপুনি আপোনালোকৰ ঘৰৰ বা আত্মীয় কোনো বিয়া অনুষ্ঠানত বা বিশেষ অনুষ্ঠানত বিশেষকৈ অংশগ্ৰহণ কৰিব পাৰিব য'ত আপোনালোকৰ মনটো অত্যন্ত সুখী হ'ব আজি দিনটো অত্যন্ত শুভ দিন সংগ্ৰামবোৰ পৰিহাৰ কৰিব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব তুলা ৰাশি আগবাঢ়িছে তুলা ৰাশি জাতৰ জাতিকাসকলৰ বাবে আজি দিনটো অত্যন্ত শুভ দিন বুলি কৈছে কিন্তু ৰাতিপুৱাৰ সময়খিনিত যিকোনো কাম কৰোঁতে আপোনালোকে খৰখেদাকৈ নকৰিব দিনটো এখন কাৰ্যসূচী বনাই লওক পৰাপক্ষত নিশ্চয় আপোনালোকৰ ভালদৰে পাল হ'ব আপোনালোকৰ ভাগ্য আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সহায় কৰিব পাৰে যাৰ বাবে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰমেৰে আপোনালোকে আৰম্ভ কৰিব আজিৰ দিনটোত আপুনি সোনকালে সফলতা লাভ কৰিব ব্যৱসায় কৰা জাতৰ জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে অংশীদাৰিত্বৰে ব্যৱসায় কৰাৰ সকলৰ বাবে অত্যন্ত শুভ দিন আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকৰ অংশীদাৰৰ মতামত ল'বলৈ নাপাহৰিব নহ'লে আপোনালোকৰ অংশীদাৰে আপোনালোকৰ ওপৰত খং উঠিব পাৰে বা কাজিয়া পেচালো হ'ব পাৰে বুলি কৈছে যদি শ্বেয়াৰ মাৰ্কেটত আপোনালোকে বজাৰত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আজি লাভ পাব পাৰে কিন্তু সাৱধানতাৰ অৱলম্বন কৰক কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে যুৱক যুৱতীসকলে বহু দৌৰা-দৌৰি কৰিব লগা হ'ব পাৰে বুলি কৈছে তুলা ৰাশি জাতৰ জাতিকাসকলৰ প্ৰেম জীৱন অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু আপোনালোকৰ যিসকলৰ অলৰেডি আপোনালোকৰ কাজিয়া পেচাল চলি আছে মিছ আণ্ডাৰষ্টেণ্ডিং বহু দিনৰ পৰা চলি আছে সেই সমস্যাবোৰ কিবা এটা গতি আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব কিন্তু সিদ্ধান্তবোৰ লওঁতে ভাবি চিন্তি লওক বুলি কৈছে প্ৰথমতে কৈছিলোঁ যিহেতু আপোনালোকৰ দিনটো কামখিনি কৰোঁতে আপোনালোকে খৰখেদাকৈ নকৰিব আৰু সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ চেষ্টা কৰক আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই গুৰুত্বপূৰ্ণ চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে কিছু ধৈৰ্যৰ প্ৰয়োজন আছে আজি কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সংগ্ৰামবোৰ বিশেষকৈ পৰিহাৰ কৰক আৰু শান্তিৰে আৰু ধীৰে স্থিৰে আপোনালোকে বিশেষকৈ আগবাঢ়ক আৰু সময় নষ্ট নকৰিব কিন্তু কৰ্মৰ ক্ষেত্ৰত কামখিনি নি আপোনালোকে সাৱধানে কৰক যাতে আপোনালোকৰ কাম সময়মতে সম্পূৰ্ণ হয় আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সংগ্ৰামবোৰ বা অযথা টাইম ৱেষ্ট আপোনালোকে নকৰক বুলি কৈছে আজিৰ দিনটোত আপুনি উৎসাহেৰে নিজৰ আৰ্থিক শক্তি প্ৰদৰ্শন কৰা দেখা যাব কিন্তু আপোনালোকৰ ব্যৱসায়ত বিশেষকৈ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ এলেহুৱা নহ'ব এলাহ ভাৱবোৰ পৰিহাৰ কৰক বুলি কৈছে আনকি আপোনালোকৰ বিশেষকৈ টকাও দেখুৱাব নালাগে যদি আপুনি শ্বেয়াৰ মাৰ্কেটত আপোনালোকে ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপোনালোকৰ ধন বুদ্ধিমান ৰূপে বিনিয়োগ কৰক বুলি কৈছে ইনভেষ্ট কৰাৰ ক্ষেত্ৰত ধ্যান ৰাখক যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ লগত কিছুমান ইতিবাচক পৰিঘটনা ঘটিব যাৰ বাবে আপোনালোকৰ মনটো অতি সুখী হ'ব আজি আপুনি যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন হয় তেন্তে আপোনালোকৰ দেউতা বা আপোনালোকৰ পিতৃ মাতৃৰ পৰা আপুনি বন্ধু বুলি গণ্য কৰি আপোনালোকৰ সমস্যাখিনি কওক বুলি কৈছে প্ৰব্লেমখিনি কওক নিশ্চিতভাৱে আপোনালোকে বা তেওঁলোকে নিশ্চিতভাৱে আপোনাক কিছু পৰামৰ্শ বা সমাধানৰ পৰামৰ্শ দিব পাৰে যি আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব প্ৰেম জীৱনত আপোনালোকৰ শুভ দেখা পোৱা গৈছে বৈবাহিক জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব ঘৰুৱা পৰিৱেশ আপোনালোকৰ সুখদায়ক হ'ব বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ধনুৰাশি জাতৰ জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে ধনুৰাশিৰ লোকসকলে
আজিৰ কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কাৰ্যালয়ত নতুন কাম কিছুমান আপোনালোকে কৰিবলৈ পাব পাৰে আৰু যিটো আপুনি সম্পূৰ্ণ দায়িত্বৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাৰ দেখা পোৱা যাব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে আজিৰ দিনটোত আপুনি যদি নতুন প্ৰজেক্টত ধন বিনিয়োগ কৰিব বিচাৰিছে কিবা এটা কামৰ বাবে যদি বিশেষ ইম্পৰ্টেণ্ট কামৰ বাবে যদি ধন বিনিয়োগ কৰিব বিচাৰিছে আপোনালোকে আগতে সঠিক গৱেষণা কৰা উচিত আৰু তাৰ পিছতে ধন বিনিয়োগ কৰা উচিত বুলি কৈছে গতিকে সেই কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অন্যথা আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি যুৱক যুৱতীসকলৰ মনত নতুন কিবা এটাৰ শিকাৰ হেঁপাহ জন্ম হ'ব পাৰে নতুন কিবা এটা শিকিবলৈ আৰু শিকাবলৈ ইচ্ছা আজি কিছু নতুন ফলাফল আনিব পাৰে সেইখিনি ক্ষেত্ৰত আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত কোনো এটা বিষয়ত মতানৈক্য বা বিশেষকৈ কাৰ্য বিচাৰ কৰিব পাৰে বুলি কৈছে গতিকে কোনো ধৰণৰ মতাদৰ্শগত বা আপোনালোকৰ বিশেষকৈ সেই ধৰণৰ কাৰ্য বিচাৰৰ পৰা পৰিহাৰ কৰি পৰিয়ালৰ সদস্যৰ লগত মিলা প্ৰীতিৰে জীয়াই থকা উচিত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কোনো ধৰণৰ সাধাৰণ সমস্যা আছে তেন্তে ইয়াৰ প্ৰতি সাৱধান আপোনালোকৰ হ'ব লাগে বুলি কৈছে আপুনি ইয়াৰ চিকিৎসা কৰিব লাগিব যদি হেল্থৰ কিছু প্ৰব্লেম ফেচ কৰিছে নহ'লে ৰোগটো সৰু হওক বা আপোনালোকৰ ডাঙৰ হওক ইয়াৰ চিকিৎসা কৰাটো অতি প্ৰয়োজন বুলি কৈছে নহ'লে আপোনালোকৰ নিজৰে পাছত গৈ সমস্যা হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধনুৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব প্ৰেমত শুভ দেখা পোৱা গৈছে আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন আজিৰ দিনটো টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত ধাৰলৈ দিয়াৰ ক্ষেত্ৰতে হওক লোৱাৰ ক্ষেত্ৰতে হওক কিছু সাৱধানতাৰ অৱলম্বন কৰিব নহ'লে সমস্যা হ'ব পাৰে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আপোনালোকে আত্মীয় বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় নিজৰ ওপৰত বিশ্বাস ৰাখি কামখিনি কৰি যাব নিশ্চয়কৈ সফল হ'ব এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অলপ অসুবিধা হ'ব পাৰে বুলি কৈছে কিয়নো আপোনালোকে যিকোনো কাম কৰোঁতে খৰখেদাকৈ কৰা দেখা পোৱা যাব গতিকে ধ্যান ৰাখক আপোনালোকৰ কৰ্মক্ষেত্ৰত কিবা এটা ষড়যন্ত্ৰই হয়তো অশান্তি দিব পাৰে বুলি কৈছে কিন্তু চিন্তিত হোৱাৰ পৰিৱৰ্তে যদি আপোনালোকে তেওঁলোকক পৰাস্ত কৰাৰ কৌশল চেষ্টা কৰে নিশ্চয়কৈ আপোনালোকে সফল হ'ব সমস্যাৰ পৰা আপোনালোকে ওলাই আহিব পাৰিব বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে লাভ পাব পাৰে কিন্তু দিনৰ শেষৰ ভাগত ব্যৱসায়ী খণ্ডত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি তেওঁলোকে নিজৰ কলা দেখুৱাবলৈ নিজৰ প্ৰতিভা দেখুৱাবলৈ আৰু আনক শিকাবলৈ সুযোগ পাব পাৰে য'ত আপুনি আপোনাৰ জ্যেষ্ঠ অভিনয় আপোনালোকে দিব পাৰিব আগবঢ়াই নিব পাৰিব যদি আপুনি কোনো সমস্যা আবদ্ধ হৈছে প্ৰব্লেম ফেচ কৰিছে তেন্তে আপুনি আপোনালোকৰ চিন্তা পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা আৰ্থিক সহায় লাভ পাব পাৰে আৰু সেই প্ৰব্লেমখিনিৰ কিছু সলিউশ্যন আপোনালোকে লাভ কৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ডায়েবেটিছ ৰোগী হয় তেন্তে আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব অসাৱধানতাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে আৰু আপুনি চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে গতিকে সকলো দিশ চাই চিতিহে আগবাঢ়িব লাগে সকলো দিশ আপোনালোকে চাব লাগে আপোনালোকৰ প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন আজিৰ দিনটোত টকা পইচা লেনদেনৰ ক্ষেত্ৰত আপোনালোকৰ বন্ধুবৰ্গ হওক আত্মীয় হওক সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে ভুল বুজাবুজি হ'ব পাৰে কেতিয়াবা টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত ভাল সম্পৰ্কবোৰ আপোনালোকৰ বেয়া হ'ব পাৰে গতিকে সেইখিনি প্ৰায় হৈ থকা দেখা পোৱা যায় আৰু আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে যদি ফেচ কৰিছে নিশ্চয়কৈ সাৱধান হওক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব নাপাহৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ অফিচ বা কৰ্মৰ ক্ষেত্ৰত যিখিনি কাম আছে কামখিনি শিথিল হোৱা বিশেষকৈ মুড হ'ব কিন্তু অফিচত কাম বৃদ্ধি পোৱাৰ বাবে আপোনালোকে নিজকে ভাগৰুৱা অনুভৱ কৰিব পাৰে আপোনালোকে জিৰণি লোৱাৰ উচিত বুলি কৈছে প্ৰয়োজন আছে অধিক কাম কৰিবলগীয়া হ'ব পাৰে যদি আপুনি ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে স্বাভাৱিক দিন হ'ব সৰু সৰু লাভ হ'ব কিন্তু বেছি লাভ নহ'ব পাৰে কিন্তু ধৈৰ্য ধৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি যুৱক যুৱতীসকলে বজাৰ কৰিবলৈ ওলাইছে তেন্তে আপুনি তাত অনলাইন পে'মেণ্ট কৰিলে আপোনালোকৰ বেছি ভাল হ'ব বুলি কৈছে যদি আপোনালোকৰ পৰিয়ালত বিশেষ সম্পত্তিৰ সৈতে জড়িত কোনো বিবাদ চলি আছে তেন্তে আপুনি কথা বতৰাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে কোনো বিষয়ক লৈ আপোনালোকৰ জীৱনসংগীৰ সৈতে তৰ্ক হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব স্বাভাৱিক হ'ব কিন্তু নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব কোনো ধৰণৰ সমস্যা নহ'ব মাত্ৰ যদি আপোনালোকৰ বিশেষকৈ কিছু প্ৰব্লেম ফেচ কৰিছে পেটৰ লগত জড়িত গেছ যি সমস্যা সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক সাৱধান হোৱাটো উচিত লগতে আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো উচিত স্নায়ুৰ সৈতে জড়িত যিকোনো সমস্যা আপোনালোকৰ অসুবিধা দিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত
প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকৰ বাবে একেবাৰে নতুন হয় চেনেলটো যদি একেবাৰে নতুন হয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ হৈছোঁ মীন ৰাশিলৈ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভৰ দিন কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ অফিচত বহুত বেছি কাম কৰিব লাগিব যিটো আপুনি বিশেষকৈ সন্ধিয়াৰ সময়লৈকে হয়তো ভাগৰুৱা অনুভৱ কৰিব আপোনালোকৰ জ্বৰ আদি হ'ব পাৰে বুলি কৈছে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত বুদ্ধিমতা আৰু মিঠা কথাৰে গ্ৰাহকৰ সৈতে বিশেষকৈ আগবাঢ়িব লাগে আৰু আপোনালোকৰ ব্যৱসায়ত দেখিব অগ্ৰগতিৰ বহুত সুযোগ পাব গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখিব ব্যৱসায়ীসকলে যুৱক যুৱতীসকলে আজি দিনটো আনৰ প্ৰতি আপোনালোকৰ নম্ৰ স্বভাৱটোৱে আপোনালোকৰ সম্পৰ্ক অধিক বেছি মজবুত কৰিব ঘৰত যিকোনো সৰু ব্যৱসায় কৰিলে জীৱন সংগী বা আপোনালোকৰ সন্তানৰ পৰা সম্পূৰ্ণ সহায়ো লাভ কৰিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি সদায় মূৰৰ বিষ হয় তেন্তে ইয়াক বিশেষকৈ ভাগৰ বা স্বাভাৱিক বুলি ভবাটোৰ বাবে আপোনালোকৰ ভুল হ'ব গতিকে স্বাভাৱিক বুলি নাভাবিব আৰু অসুবিধাবোৰ নিৰাময় কৰিব পাৰিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক আপোনালোকৰ প্ৰেমত শুভ দেখা পোৱা গৈছে আৱেগেৰে সিদ্ধান্ত নল'ব আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই গুৰুত্বপূৰ্ণ চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফল হ'ব